বিকশিত অসমৰ উন্নয়নৰ এটা নমুনা আৰু মই বৰ্তমান উপস্থিত আছোঁ যি গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ অন্তৰ্গত এখন বিশেষ ঠাইত আৰু মই পোনে পোনে দেখুৱাম এখন বিশেষ দলং। এই দলংখন হৈছে গোলাঘাট জিলাৰ যি বোকাখাট সমষ্টিৰ অন্তৰ্গত ধনশ্ৰী পাৰঘাটত আছে নিকৰি ঘাটৰ এইখন যিখন দলং প্ৰায় 40খন গাঁও সংযোগ কৰা এইখন এখন বিশেষ দলং আৰু দলংখনৰ মই প্ৰথমে দলংখনৰ পৰিৱেশটো দেখুৱাইছোঁ তাৰ সমান্তৰালভাৱে দলংখনৰ কাষতে থকা এখন যি নিৰ্দেশনা যি এখন লিখি থোৱা আছে তাত আমি দেখুৱাম। এইখন হৈছে চাওক নিকৰি ঘাটৰ পৰা এলেংমুৰি সংযোগী বাঁহৰ দলং আৰু এই বাঁহৰ দলংখন পাৰ হ'বলৈ হ'লে খোজকাঢ়ি যদি যায় 10 টকা দিব লাগিব, চাইকেল লৈ যদি যায় 30 টকা দিব লাগিব আৰু মটৰ চাইকেল লৈ গ'লে 50 টকা দিব লাগিব। চাওক এয়া হৈছে বোকাখাট সমষ্টি যি কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি এখন বাঁহৰ দলং। দীৰ্ঘদিনৰ পৰা সমস্যা আছিলে এই দলংখনৰ ৰং কৰি দিলে, যাৰ ফলত পদ্ম মেধি নামৰ এগৰাকী লোকে ব্যক্তিগত প্ৰচেষ্টাৰে এই দলংখন নিৰ্মাণ কৰি ৰাইজক সুবিধা কৰি দিছে আৰু ন্যূনতম এটা বৰঙণি লৈ এই দলংখনেদি মানুহে যাতায়াত কৰি আহিছে দীৰ্ঘদিনৰ পৰা।